আত্মবিশ্বাসী হাগ্ৰামা বাহিনী বিপিএফৰ দখললৈ যাব কোকৰাঝাৰ আৰু দৰং উদালগুৰি কাৰোৰে সৈতে মিত্ৰতা নকৰে বিপিএফে বিপিএফৰ উদ্যোগত বিটিচিৰ বিভিন্ন প্ৰান্তত উদযাপন হল দ্বি-বিংশতিতম বড়োলেণ্ড চুক্তি দিৱস পুৱাই দেৱৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদ সমাধি ক্ষেত্ৰত পতাকা উত্তোলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচি চুক্তিটো 22 বছৰ হৈ গ'ল সবে জানে আৰু আজি আমি বিপিএফ দল হিচাপে চুক্তিকাৰী হিচাপে আমাৰ বিটিচি একৰ্ড ডেটো অবজাৰ্ভ কৰাটো আমাৰ দায়িত্ব সকলোৰে দায়িত্ব আৰু আমি এই বড়োলেণ্ড ডেটো গোটেই বিটিচি এৰিয়াত আমাৰ বিপিএফ দল যিমান ডিস্ট্ৰিক্ট আছে আৰু ব্লক কমিটি আছে সকলোকে আজি অবজাৰ্ভ কৰিবলৈ দিয়া হৈছে বিটিচিৰ দুয়োটা লোকসভা সমষ্টিতে বিপিএফ দল 100% জয়ী হ'ব বুলি ঘোষণা হাগ্ৰামাৰ আমাৰ এতিয়া কোকৰাঝাৰটো আমাৰ দলে 1 নম্বৰত আছে আৰু দৰং আৰু ওদালগুৰি যেটো লোকসভা ইয়াতো আমাৰ পজিশন 1 নম্বৰতে আছে মততে দুটা সমষ্টিত আমাৰ প্ৰিপাৰেচন খুব ভালকৈ চলি আছে আৰু দুটা সমষ্টিত জিকাটো আমাৰ মানে 100% ফাইনাল হৈ আছে আজিৰ দিনত ক্যান্ডিডেটটো আমি মাৰ্চত ডিক্লেয়াৰ দিম মানে ক্যান্ডিডেটটো কোকৰাঝাৰটো 3 জন আছে বিচাৰাটো ওদালগুৰিটো 3 জন আছে বিচাৰাটো আমি মাৰ্চত এটো ডিক্লেয়াৰ দিম ফাইনাল হোৱা নাই এতিয়া ফাইনাল কৰিব পৰা নাই মৌলানা বদৰুদ্দিন আজমলে দৰং উদালগুৰি সমষ্টিত বিপিএফৰ সৈতে মিত্ৰতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলেও হাগ্ৰামা মহিলাৰীৰ স্পষ্ট কথা কাৰোৰে সৈতে মিত্ৰতা নকৰে বিপিএফে কোনোবাই নিজে ইচ্ছা কৰি আগবাঢ়ি আহিলে বেলেগ কথা ইউডিএফ নহয় কংগ্ৰেছৰ লগতো বুজাবুজি নাই বিজেপিৰ লগতো নাই ইউডিএফ লগতো নাই কাৰো লগত আমাৰ বিপিএফ দলে বুজাবুজি নাই স্পষ্ট কথা নাই কোনোবা যদি সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ খবৰ লগা একো নাই কিন্তু আমি কাৰো লগত নেগোচিয়েশ্যন কৰা নাই বা কোনো দলৰ লগত আলোচনা কৰা নাই আমি ইণ্ডিপেণ্ডেণ্টলি দুটা সমষ্টিত বিপিএফে লোকসভা ইলেকশ্যনটো খেলিব হাগ্ৰামা মহিলাৰীৰ আত্মবিশ্বাস লোকসভা নিৰ্বাচনৰ ফলাফল হিচাপে প্ৰকাশ হয় নে নহয় সেয়া সময়ত লক্ষণীয় হ'ব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম